নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষ হৈছে সফলতাৰ বৰ্ষ 2026 বৰ্ষত মেঘ বিষ আৰু মিথুন ৰাশিৰ ক্ষেত্ৰত কেনেধৰণৰ উন্নতি আহিব তেওঁলোকে কেনেকৈ সফলতা আনিব পাৰিব এই তিনি ৰাশিয়ে কোনবোৰ দিশত উন্নতি হৈ সুখী হ'ব পাৰিব 2026 বৰ্ষৰ বাবে 12টা ৰাশিৰ উন্নতি বিকাশ আৰু কি ক্ষেত্ৰত তেওঁলোকৰ বিপদ বিঘিনি থাকিব পাৰে তাৰ ওপৰত আমি 4টা ভিডিঅ' প্ৰস্তুত কৰিম প্ৰতি ভিডিঅ'ত আপোনালোকৰ বাবে তিনিটাকৈ ৰাশিৰ কথা জনাম আজিৰ ভিডিঅ'ত মেঘ বিষ আৰু মিথুন ৰাশিৰ বিষয়ে জানিব পাৰিব আপুনি যদি মেঘ বিষ আৰু মিথুন ৰাশিৰ ব্যক্তি তেনে আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত উন্নতি আৰু কোনসমূহ ক্ষেত্ৰত বিপদ বিঘিনি আছে সকলোবোৰ কথা জানি সুখী হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল এই তিনি ৰাশিৰ ক্ষেত্ৰত 2026 বৰ্ষত কেনেধৰণে অতিবাহিত হ'ব জনোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত আপোনাৰ ৰাশিৰ কথা লিখি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব কাৰণ অহা ভিডিঅ'ত আমি আপোনাৰ ৰাশিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিম যাতে আপোনাৰ বাবে 2026 বৰ্ষটোত ক'ত কি কেনেকৈ হ'ব এই কথাখিনি আপুনি ধাৰণা কৰিব পাৰে আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ 2025 বৰ্ষত আমাৰ চেনেলত দিয়া ৰাশিসমূহৰ ভাগ্যৰ ওপৰত দিয়া ভিডিঅ'সমূহ চাই যিসকল বন্ধু বান্ধৱীয়ে 2025 বৰ্ষত সফলতা বা উন্নতি কৰিছিল তেওঁলোকৰ অনুৰোধ মৰ্মে পুনৰ 2026 বৰ্ষৰ পাক মুহূৰ্তত ৰাশিসমূহৰ ভাগ্যৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনে 2026 বৰ্ষত নিশ্চয় উপকৃত হ'ব পাৰিব মেঘ ৰাশিৰ ক্ষেত্ৰত 2026 বৰ্ষটো বহুত ভাল হোৱাৰ সুযোগ আছে মেঘ ৰাশিয়ে 2026 বৰ্ষত যথেষ্ট নিজৰ বাবে উন্নতি কৰিব পাৰিব মেঘ ৰাশি হৈছে 12 ৰাশিৰ ভিতৰত প্ৰথম ৰাশি এই ৰাশিৰ ভাগ্য অতি শক্তিশালী হয় যেনেকৈ মেঘ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য শক্তিশালী হয় ঠিক তেনেকৈ তেওঁলোকৰ ক্ষেত্ৰত সততাৰ প্ৰভাৱ বেছি দেখা যায় মেঘ ৰাশিৰ ক্ষেত্ৰত সততা সকলোতকৈ বেছি হয় যদিও সততা থাকিও মনোকষ্ট পাবলগীয়া হয় তেওঁলোকে যদিও তেওঁলোকৰ খং বেছি তথাপি খুব সোনকালেই সেই খং পানী হৈ পৰে নিজৰ ভুল সোনকালে বুজি পায় যিসকলৰ নামৰ প্ৰথম আখৰ অ আৰু লৰে আৰম্ভণি হয় তেওঁলোক মেঘ ৰাশিৰ জাতক জাতিকা হয় 2026 বৰ্ষতো মেঘ ৰাশিৰ ক্ষেত্ৰত শুভ দেখা গৈছে মেঘ ৰাশিৰ যিসকল লোকে চাকৰিৰ ক্ষেত্ৰত কষ্ট কৰি আছে 2026 বৰ্ষত তেওঁলোকৰ আশা পূৰণ হোৱাৰ বিশেষ সুযোগ পাব 2026 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত চাকৰিৰ সুযোগ আছে মেঘ ৰাশিৰ চাকৰি প্ৰত্যাশিত প্ৰাৰ্থীয়ে যদি এপ্ৰিল মাহৰ পৰা সংস্থাপনৰ ক্ষেত্ৰত পৰীক্ষা বা ইণ্টাৰভিউৰ ক্ষেত্ৰত আগবাঢ়ে তেনে সফলতা নোপোৱাৰ কোনো কথাই নাথাকে যিসকল লোকে ব্যৱসায় বাণিজ্যৰ লগত সংযোগ হৈ আছে বা জড়িত হৈ আছে তেওঁলোকে 2026 বৰ্ষৰ জুলাই মাহৰ পৰা সাংঘাতিক সফলতা আনিব পাৰিব ব্যৱসায়ৰ উন্নতি পথ সুচল হ'ব আৰু ব্যৱসায়ত উন্নতি আহিব নতুন ব্যৱসায় যদি কোনো জাতক জাতিকাই আৰম্ভ কৰাৰ কথা ভাবি আছে মেঘ ৰাশিৰ তেনে 2026 বৰ্ষৰ জুলাই মাহৰ পৰা বা তাৰ পাছৰ পৰা আৰম্ভ কৰক ব্যৱসায়ত আচৰিত সফলতা আনিব পাৰিব ৰাহুৰ শুভ প্ৰভাৱে মেঘ ৰাশিৰ ক্ষেত্ৰত আকস্মিকভাৱে ধন প্ৰাপ্তিৰ সুযোগ আনিব পাৰে ফেব্ৰুৱাৰী মাহৰ পৰা আকস্মিক ধন প্ৰাপ্তিৰ সুযোগ আহিব পাৰে মান সন্মান আহিব আৰু সামাজিকভাৱে ভাল কিবা এটা কৰাৰ সুযোগ আহিব পাৰে ভ্ৰমণৰ সুযোগ আহিব বিদেশ ভ্ৰমণৰ সুবিধা পাব পাৰে সাধাৰণতে মেঘ ৰাশিৰ ব্যক্তিসকল স্বাধীনচেতিয়া হয় সেয়েহে তেওঁলোকে মনে মনে নিজাকৈ কিবা এটা কৰাৰ কথা কল্পনা কৰি থাকে 2026 বৰ্ষত কিন্তু এই সুযোগ তেওঁলোকৰ বাবে আহিব তেওঁলোকে নিশ্চয় কিবা নহয় কিবা এটা নিজাকৈ কৰিব পাৰিব যিসকলে কিবা কৰাৰ কথা মনত পুহি ৰাখিছিল তেওঁলোকে সেই আশা সঁচা কৰিব পাৰিব 2026 বৰ্ষত প্ৰেম পাৰিবাৰিকভাৱে মেঘ ৰাশিৰ ব্যক্তিয়ে বিশেষ সুখ লাভ কৰিব পাৰিব 2026 বৰ্ষত সন্তানৰ দ্বাৰা ভাল কাম হোৱা দেখি সুখী হ'ব পাৰিব আপোন মানুহৰ পৰা আদৰ মৰম বেছি পাব আত্মীয়সকলৰ লগত ভাল এটা সম্পৰ্কত থাকিব পাৰিব 2026 বৰ্ষত মেঘ ৰাশিৰ ব্যক্তিয়ে হঠাৎ ভাগ্য চক্ৰৰ পৰিৱৰ্তন আহি এনে কিছুমান সুযোগ পাব পাৰে মেঘ ৰাশিৰ ব্যক্তিয়ে যাৰ ফলত তেওঁলোকে বহুত আগুৱাই যোৱাৰ সুবিধা পাব মেঘ ৰাশিৰ ব্যক্তিৰ বাবে 2026 বৰ্ষ অতি ভাগ্যশালী বৰ্ষ হ'ব দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে নম্ৰ আৰু ভদ্ৰ। বৃষ ৰাশিৰ ব্যক্তিৰ চাৰিত্ৰিক উপাদান হৈছে নম্ৰতা। সাধাৰণতে বৃষ ৰাশিৰ জাতক জাতিকা নম্ৰ, ভদ্ৰ, কষ্ট সহিষ্ণু হয়। অধিক কৰ্মপটু হোৱাৰ লগতে বুজাবুজিৰ মাধ্যমেৰে চলিব বিচাৰে। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকি তেওঁলোকে বেছি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাসকল উদ্যমী হয়। যিসকল লোকৰ নামৰ প্ৰথম আখৰ হচৌ ব হচৌৰে আৰম্ভণি হয় তেওঁলোক বৃষ ৰাশিৰ ব্যক্তি হয়। 2026 বৰ্ষত শিক্ষাৰ দিশত বৃষ ৰাশিৰ জাতক জাতিকাই আটাইতকৈ বেছি নাম কৰিব পাৰিব। যিসকল লোকৰ শিক্ষাৰ লগত জড়িত হৈ আছে বা শিক্ষা বিভাগত তেওঁলোক জড়িত, 2026 বৰ্ষতো তেওঁলোকৰ বাবে অতি শুভ বৰ্ষ হ'ব। তেওঁলোকৰ ক্ষেত্ৰত বৃষ ৰাশিৰ ক্ষেত্ৰত 2026 বৰ্ষত উপাৰ্জন বহুত বেছি হ'ব। চাকৰিৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক নাইবা কৰ্মক্ষেত্ৰতেই হওক উপাৰ্জন অধিক হোৱাৰ চান্স আছে। তেওঁলোকে নিজা উপাৰ্জনেৰে সা সম্পদ ক্ৰয় কৰিব পাৰিব। নিজকে নিজে প্ৰতিষ্ঠিত কৰিব পাৰিব। মাটি, গাড়ী, ঘৰ, অট্টালিকা লোৱাৰ সুযোগ পাব। অৰ্থনৈতিকভাৱে সাংঘাতিক পৰিৱৰ্তন আনিব পাৰিব। এই বৰ্ষটোত ধাৰ ঋণৰ পৰা মুক্ত হৈ ধনৱান হোৱাৰ সুযোগ আহিব। চাকৰিৰ শুভ সংযোগ আছে। যিকোনো প্ৰকাৰে বৃষ ৰাশিৰ উপযুক্ত প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব পাৰিব। বহু বছৰ কষ্ট কৰাৰ সফলতা তেওঁলোকে এই বছৰত পাই যাব। কৰ্ম সংস্থাপন লাভ কৰি আত্মীয়ৰ মনত সন্তুষ্টি দিব পাৰিব। বৃষ ৰাশিৰ ক্ষেত্ৰত শত্ৰুৰ প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। শত্ৰুৰ পৰাক্ৰমতকৈ নিজৰ পৰাক্ৰম বেছি থাকিব এই বৰ্ষটোত। কিন্তু নিজৰ কিছুমান ভুল সিদ্ধান্তৰ বাবে অনুতপ্ত হ'বলগীয়া হ'ব পাৰে। বিশেষকৈ ধন টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান অবিবেচক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে এই বৰ্ষটোত। সততাৰে উপাৰ্জন কৰা ধন নিজৰ অকণমান ভুলৰ বাবে পানী হৈ পৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত মান অভিমান, আপত্তি অসন্তুষ্টি আদি ভাৱ বেছি থকা দেখিবলৈ পোৱা যায়। সেয়েহে 2026 বৰ্ষত এনেবোৰ মনোভাৱ কিছু আঁতৰাই চলিব পাৰিলে অতি শুভ হ'ব। মনৰ শক্তি বৃদ্ধি পাব। যিকোনো দিশত সঠিকভাৱে মন বহুৱাব পাৰিলে 2026 বৰ্ষত বৃষ ৰাশিয়ে বহুত ডাঙৰ কাম কৰি দেখুৱাব পাৰিব। সামাজিক ক্ষেত্ৰত সামাজিক মান সন্মান বৃদ্ধি পাব। বহু বছৰে কৰিম বুলি পিছুৱাই থকা কামেও পূৰ্ণতা পাব 2026 বৰ্ষত বৃষ ৰাশিৰ লোকৰ ক্ষেত্ৰত। খেলা ধূলা, মডেলিং, নাচ গানৰ যোগেৰে বহু খ্যাতি লাভ কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিয়ে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়াভাৱে আগুৱাব পাৰিব যদিও প্ৰেম বিবাহৰ চান্স বেছি আছে 2026 বৰ্ষত। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক ক্ষেত্ৰত সুখী হ'ব পাৰিব বা সন্তানৰ পৰা সন্তোষজনক ফল লাভ কৰিব পাৰিব। ৰাশিসমূহৰ তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ অন্তৰ অত্যন্ত কোমল হয় আৰু পৰহিতকাৰী হয় মিথুন ৰাশিৰ জাতক জাতিকাসকল। বেছি জ্ঞানী বা পণ্ডিত হ'ব পাৰে তেওঁলোক। গীত মাতৰ ক্ষেত্ৰত সাংঘাতিক আকৰ্ষণ থাকে এই ৰাশিৰ জাতক জাতিকাৰ মনত। 2026 বৰ্ষত নিজৰ খামখেয়ালি কিছু আঁতৰাই চলিব পাৰিলে বহু ক্ষেত্ৰতেই সুযোগ সুবিধা আহিব। যদি নিজৰ খামখেয়ালিত লাগি থাকে তেনে নানা ধৰণৰ বিপদে তেওঁলোকক আগুৰি ধৰিব পাৰে। সিদ্ধান্ত ভালদৰে ল'লে 2026 বৰ্ষত মিথুন ৰাশিৰ ব্যক্তিয়ে সাংঘাতিক পৰিৱৰ্তন আনিব পাৰিব তেওঁলোকৰ জীৱনত। এই ৰাশিৰ জাতক জাতিকাৰ মনত নানা ধৰণৰ চিন্তা ভাৱনা আহি থাকে। কোনটো কৰিলে ভাল হ'ব, কোনটো কৰিলে বেয়া হ'ব, কোনোবাই বেয়া বুলি ক'ব নেকি, লোকে কি ক'ব ইত্যাদিবোৰ ভাৱনা তেওঁলোকৰ আহি থাকে। 2026 বৰ্ষত আপুনি হ'ব নহ'ব, কৰিম নকৰিম ভাবি সময় নষ্ট নকৰি যদি যিকোনো দিশত পূৰ্ণ উদ্যমেৰে লাগি যাব পাৰে তেনে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰি দিব পাৰিব। আপোনাৰ মনৰ স্থিৰতাই হ'ব এই বছৰৰ উন্নতিৰ আচল সম্বল। ব্যৱসায়ত সাংঘাতিক উন্নতি দেখা গৈছে 2026 বৰ্ষতো মিথুন ৰাশিৰ বাবে। ক্ষুদ্ৰ ব্যৱসায়ৰ ব্যক্তিয়েও তেওঁ ব্যৱসায় পৰিৱৰ্তন কৰি বৃহৎ ব্যৱসায়লৈ পৰিৱৰ্তন আনিব পাৰিব। এই ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত ৰাজভোগ আনিব পাৰিব তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে। ব্যৱসায়িকভাৱে সফলতা বৰ্ষ হ'ব মিথুন ৰাশিৰ ক্ষেত্ৰত। ব্যৱসায় বহল হ'ব, ব্যৱসায়ত মন বহিব আৰু তেওঁলোকৰ নতুন চাকৰিৰ সুযোগ আছে। যিসকলে এটা নতুন চাকৰিৰ কথা ভাবি বহু কষ্ট কৰি আছিল, বাৰে বাৰে বিফল হৈ ভাগৰি পৰিছিল, তেওঁলোকে মাত্ৰ এবাৰ চেষ্টা কৰক 2026 বৰ্ষত। কম দিনৰ ভিতৰত কষ্টৰ সফলতা তেওঁলোকৰ হাতলৈ আহি পৰিব। মিথুন ৰাশিৰ ক্ষেত্ৰত চাকৰি নিশ্চিত হ'ব 2026 বৰ্ষত। বিশেষকৈ 2026 বৰ্ষত মিথুন ৰাশিৰ ৰাজভোগ মিলিব পাৰে।
এই ৰাশিৰ যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত আছে ফেব্ৰুৱাৰী মাহৰ পিছৰ পৰা এক সন্তোষজনক স্থিতিত আহি যাব এওঁলোক আৰু তেওঁলোকে আনৰ সমৰ্থন পাব। 2024 বৰ্ষত ৰাজনীতিৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে অতি সফলতাৰ বৰ্ষ হ'ব। ৰাজনীতিত উচ্চ আসন লাভ কৰি নিজৰ ক্ষমতা দেখুৱাব পাৰিব। পঢ়া শুনা বা শিক্ষাত বহুত ভাল হ'ব 2024 বৰ্ষটো মিথুন ৰাশিৰ বাবে। মনে যিমান কষ্ট কৰিছে বা মনে নভবা কিছুমান ফলাফল তেওঁলোকৰ বাবে আহিব পাৰে। মনোযোগ বাঢ়িব পঢ়াৰ প্ৰতি আৰু তেওঁলোকে কষ্ট কৰা মতে তাতকৈ বেছি ফলাফল দেখিবলৈ পাব। পাৰিবাৰিকভাৱে আচৰিত সফলতা দেখুৱাব পাৰিব মিথুন ৰাশিৰ ব্যক্তিয়ে। সুখী আৰু সন্তোষজনকভাৱে মিলা মিছাৰে থাকিব পাৰিব। আত্মীয়ৰ পৰা পূৰ্ণ সমৰ্থন পাব, আগুৱাব পাৰিব। কৰ্মক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত কোনো বেয়া ফলাফল দেখিবলৈ পোৱা নাই। 2024 বৰ্ষত মিথুন ৰাশিৰ ব্যক্তিয়ে প্ৰেমত তেওঁলোকে সফল হ'ব পাৰিব। বুজাবুজিৰ জৰিয়তে প্ৰেমত সফলতা আনিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2024 বৰ্ষত সকলো ৰাশিৰেই সফলতা আনিব পাৰিব। এই বৰ্ষত সূৰ্যৰ প্ৰভাৱ বেছি থাকিব, সেয়েহে এই বৰ্ষৰ সফলতা বৰ্ষ হ'ব সকলোৰে বাবে। আজিৰ ভিডিঅ'ত এই তিনি ৰাশিৰ বিষয়ে জনালোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত আকৌ তিনি ৰাশিৰ বিষয়ে জনাম। 2024 বৰ্ষটোত কেনেধৰণৰ হ'ব বা তেওঁলোকে কি কি ক্ষেত্ৰত সফলতা আনিব পাৰিব। আশা কৰিছোঁ সকলো ৰাশিৰ ক্ষেত্ৰত 2024 বৰ্ষটো সুন্দৰ আৰু শুভ হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।